নমস্কাৰ ৰাইজ, মই সংগীতা, মই থাকোঁ ভিয়েটনামত। আজি বলক মোৰ লগত যাওঁ ষ্টেচনাৰী শ্বপিং কৰিবলৈ ভিয়েটনামত। আজি মই পেঞ্চিল কিনিলোঁ। এই শ্বপখন আমাৰ ইউনিভাৰ্চিটিৰ নিচেই কাষৰতে আছিল আৰু চাওকচোন ইয়াত ইমান ধুনীয়া ধুনীয়া আই কাৰ্ড হোল্ডাৰ্ছো আছে আৰু নোটবুকবোৰ চাওকচোন কি মৰম লগা। আমাৰ ইণ্ডিয়াতো এনেকুৱা ধুনীয়া ধুনীয়া নোটবুক পায়নে? আপোনালোকে কমেণ্ট কৰি জনাবচোন। বিভিন্ন ধৰণৰ ডেকোৰেশ্যনৰ সামগ্ৰীও পোৱা যায়। ইয়াত কলমসমূহ ৰখা হৈছে আৰু চাওকচোন এইটো মিষ্ট্ৰি বক্স হয়, মোৰ লগৰখিনিয়ে চাই আছে। এই মিষ্ট্ৰি বক্সটোৰ ভিতৰত কি থাকে কোনো নাজানে। কিনাৰ পাছত আপুনি যেতিয়া খুলিব তাৰ ভিতৰত যিকোনো বস্তু পুতলা কিবা আইকন থাকিব পাৰে। আৰু ইয়াত বাৰ্থডে ডেকোৰেশ্যনৰ বাবে বিভিন্ন ধৰণৰ ডেকোৰেশ্যনৰ সামগ্ৰীও পোৱা যায়। মোৰ এনেকুৱা ষ্টেচনাৰী শ্বপবোৰ বহুত ভাল লাগে কাৰণ ষ্টাডি মেটেৰিয়েলবোৰ অলপ কিউট হ'লে পঢ়িবলৈ মন যায়। আৰু ষ্টিকাৰসমূহ দেখিছেনে কিমান ধুনীয়া ধুনীয়া কিউট। আৰু ইয়াত ইমান ধুনীয়া ধুনীয়া ডাঙৰ ডাঙৰ কিউট বেগ চাৰ্মছ আছে। মোৰ ল'বলৈ মন আছিল কিন্তু মোৰ হাতত পইচা কম আছিল। আৰু এইটো হৈছে আমাৰ ছোৱালীবোৰৰ ফেভৰেট ছেকশ্যন, বাৰ্বি ডলৰ ছেকশ্যন। সৰু থাকোঁতে যে পূজাত কিমান বাৰ্বি ডল ল'লোঁ হিচাপ নাই। ঘূৰি আহোঁতে ভোক লাগিল বাবে আমি এখন বেকাৰী শ্বপত সোমাই পেষ্ট্ৰি ল'লোঁ। এইটো চীজ কেক হয়, মই ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ। ইমানো মোৰ ভাল নালাগিল, 6 আউট অফ 10। আজিলৈ ইমানেই, বাই বাই। আকৌ লগ পাম নেক্সট ব্লগত।